নমস্কাৰ এই মুহূৰ্তত আন এক খবৰ দিব বিচাৰিছে এক প্ৰকাৰ যেন বিপদত ৰকিবুল হুছেইন ধুবুৰীৰ সাংসদ ৰকিবুলৰ বিৰুদ্ধে দাখিল কৰা হৈছে এজাহাৰ ৰকিবুল হুছেইনৰ বিৰুদ্ধে এবাৰ খৰ্গহস্ত হৈ পৰিছে একাংশ দল সংগঠন আৰু এবাৰ দাখিল কৰা হৈছে এজাহাৰ এগে ৰকিবুল হুছেইনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগে এই দাবীৰে দাখিল কৰা হল এজাহাৰ পিছে কোনে কোট আৰু কিহৰ বাবে এজাহাৰ দাখিল কৰিছে সেই সন্দৰ্ভত সবিশেষ এনিটক্স দৰ্শকৰ বাবে লৈ আহিছো আমি জনাই আছো গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত এবাৰ ধুবুৰী সাংসদ ৰকিবুল হুছেইনৰ বিৰুদ্ধে এফআইআৰ দাখিল হাজুৰ সদৌ গৰিয়ামৰীয়া যুৱ ছাত্ৰ পৰিষদৰ নেতা মইনুল হকে দাখিল কৰিলে এজাহাৰ ৰকিবুল হুছেইনৰ হাতত যদি মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ফাইল আছে তেন্তে ৰাজহুৱা কৰক ৰকিবুল হুছেইনে ফাইল লুকুৱাই ৰখাটো এক ডাঙৰ অপৰাধ আৰু এই অপৰাধৰ বিৰুদ্ধে এবাৰ দাখিল কৰা হৈছে এজাহাৰ ইতিমধ্যে এটা ফাইলক কেন্দ্ৰ কৰি উত্তাল হৈ আছে ৰাজ্যৰ ৰাজনীতি য'ত হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এই ফাইলত যথেষ্ট বিস্ফোৰক তথ্য থকা বুলি দাবী ৰকিবুল হুছেইনৰ আৰু তাৰ পাছতে এতিয়া ৰকিবুল হুছেইনৰ বিৰুদ্ধে সৰব হৈ পৰিছে দল সংগঠন এই মুহূৰ্তত মন্তব্য আছে আগবঢ়াইছে ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়াই আজি কিছুদিন ধৰি সংবাদ মাধ্যম যোগে অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ কিবা অপৰাধ জনিত তেওঁৰ হাতত তথ্য থকা বুলি এটা ফাইল সংবাদ মাধ্যমত দেখুৱাই আছে যদি তেওঁৰ তাত সঁচাকৈ অপৰাধৰ তথ্য আছে তেওঁ কোনো তদন্তকাৰী সংস্থাক অৰ্পণ নকৰি তেওঁ নিজে লুকুৱাই ৰখাটো এটা ডাঙৰ অপৰাধ আৰু অপৰাধীক লুকুৱাই ৰখাটো এটা ডাঙৰ অপৰাধ গতিকে তেওঁ ডাঙৰ অপৰাধ কৰিছে গতিকে তেওঁ এজন ভাৰতবৰ্ষৰ সাংবিধানিক পদত থকা ব্যক্তি তেওঁ এজন সাংসদ এজন সাংবিধানিক পদত থকা ব্যক্তি যদি কাৰোবাৰ আপোনাৰ অপৰাধৰ তথ্য লুকুৱাই ৰাখে এইটো এটা ডাঙৰ অপৰাধ মানে তেওঁ এনেধৰণৰ বক্তব্যৰ জৰিয়তে কৌশলৰ জৰিয়তে ৰাজনৈতিক মুনাফা আদায় কৰাৰ এক ষড়যন্ত্ৰ যেন আমাৰ অনুমান হয় গতিকে আমি ভাৰতবৰ্ষৰ ন্যায় ব্যৱস্থাৰ প্ৰতি বিশ্বাস ৰাখি আজি হাজো থানাত এজাহাৰ দিছোঁ অতি সোনকালে ৰকিবুল হুছেইনৰ বিৰুদ্ধে তদন্ত হ'ব লাগে অকল পুলিচ প্ৰশাসনতে নহয় মই পৰৱৰ্তী সময়ত হাজো থানাক অনুৰোধ জনাম এই কেছটো MP MLA ক'তলৈ ট্ৰেন্সফাৰ কৰাব লাগে মোৰ নাম মইনুল হক মোৰ ঘৰ ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়াই আজি কিছুদিন ধৰি সংবাদ মাধ্যম যোগে অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ কিবা অপৰাধ জনিত তেওঁৰ হাতত তথ্য থকা বুলি এটা ফাইল সংবাদ মাধ্যমত দেখুৱাই আছে যদি তেওঁৰ তাত সঁচাকৈ অপৰাধৰ তথ্য আছে তেওঁ কোনো তদন্তকাৰী সংস্থাক অৰ্পণ নকৰি তেওঁ নিজে লুকুৱাই ৰখাটো এটা ডাঙৰ অপৰাধ আৰু অপৰাধীক লুকুৱাই ৰখাটো এটা ডাঙৰ অপৰাধ গতিকে তেওঁ ডাঙৰ অপৰাধ কৰিছে গতিকে তেওঁ এজন ভাৰতবৰ্ষৰ সাংবিধানিক পদত থকা ব্যক্তি তেওঁ এজন সাংসদ এজন সাংবিধানিক পদত থকা ব্যক্তি যদি কাৰোবাৰ আপোনাৰ অপৰাধৰ তথ্য লুকুৱাই ৰাখে এইটো এটা ডাঙৰ অপৰাধ মানে তেওঁ এনেধৰণৰ বক্তব্যৰ জৰিয়তে কৌশলৰ জৰিয়তে ৰাজনৈতিক মুনাফা আদায় কৰাৰ এক ষড়যন্ত্ৰ যেন আমাৰ অনুমান হয় গতিকে আমি ভাৰতবৰ্ষৰ ন্যায় ব্যৱস্থাৰ প্ৰতি বিশ্বাস ৰাখি আজি হাজো থানাত এজাহাৰ দিছোঁ অতি সোনকালে ৰকিবুল হুছেইনৰ বিৰুদ্ধে তদন্ত হ'ব লাগে অকল পুলিচ প্ৰশাসনতে নহয় মই পৰৱৰ্তী সময়ত হাজো থানাক অনুৰোধ জনাম এই কেছটো MP MLA ক'তলৈ ট্ৰেন্সফাৰ কৰাব লাগে মোৰ নাম মইনুল হক